তিনিদিন হৈছে আজি। তিনিদিনৰ পিছত যিটো উৰপোক আহিলে, সেই উৰপোকে তাৰমানে খাই যে একে ৰাতিটোৰ ভিতৰতে শেষ কৰি দিছে হাজাৰ হাজাৰ বিঘা। আৰু আমি কৃষি বিষয়া আহি পিনি আমাৰ চাই গ'ল, চাই পিনি দৰৱ দিলে, যিটো দৰৱ দিছে তাৰমানে সেই দৰৱটোৱে কাম কৰিব পৰা নাই। আৰু আমি তথাপিতো আমি এক্সট্ৰাকৈ তাৰমানে যিটো দোকানত পায় দৰৱ, যিমান কাৰা দৰৱ হ'লেও আৰি মাৰিছোঁ, তাৰমানে পোকখিনি মৰা নাই। যিমান মাৰিছোঁ তাৰমানে সিমান বাঢ়ি গৈছে। আৰু এজোপা গছত তাৰমানে পোক বাঢ়ি আৰু তাৰমানে ধান গছজোপা দেখি পোৱা নাই, অকল পোকে আছে। আৰু সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষক কৈছোঁ যে আমাক আৰু যদি ভাল দৰৱ যদি দিয়ে, যাতে যদি যিখিনি ভাল হৈ আছে সেইখিনি যদি ৰক্ষা কৰিবলৈ যদি দৰৱটো দিয়ে, তেতিয়া তাৰমানে আমি আৰু বছৰটোত কিবা হ'লেও অলপ পাম বুলি ভাবিছোঁ। যদি নহ'লেতো কোনো ধান নহ'লেতো আমাৰ একাল ব্যৱস্থা হৈ যাব। আৰু বিভাগীয় কৰ্তৃপক্ষই তাৰমানে অনতিপলমে সোনকালে যদি ব্যৱস্থা কৰি দিয়ে। আৰু চৰাই চিৰিকটি আশা কৰিছোঁ, হ'লেও চৰাই চিৰিকটিয়ে অলপ দেৰি খোৱাৰ পিছতে সিহঁতিতো শেষ কৰিব পৰা নাই, হ'লেও জেং চেং ব্যৱস্থা কৰা হৈছে। আৰু আমি শেষৰ পৰা এতিয়া সেই জেঙৰ ব্যৱস্থাই কৰিছোঁ। আৰু যদি চৰাই শেষ ভৰসা এই হৈছে আমাৰ এই গোটেই পথাৰ মানে এনেকুৱা জাক পোক আহি কিনি গোটেই মানে নষ্ট কৰিছে পথাৰত। আৰু তাৰ আগতে আমাৰ বানপানী হৈছিলে। বানপানী হোৱাৰ পিছত এই মানে বেমাৰটো লাগিছে। মানে বেমাৰ মানে কি, মানে লাখ লাখ পোক আহিছে আমাৰ ইয়াত। এতিয়া আমি বিভাগীয় ফালৰ পৰা আমাৰ দৰৱ পাতি দিছে, দিলে হ'লেও আমি মানে দৰৱ মাৰিছোঁ, কিন্তু আমি উপকৃত হ'ব পৰা নাই। মানে হাজাৰ হাজাৰ বিঘা আমাৰ কেইবাখন গাঁৱৰ মানে ৰাতিটোৰ ভিতৰতে দুদিনৰ ভিতৰত শেষ কৰিছে মানে খাই। সেইকাৰণে আমাৰ এতিয়া বিভাগীয় ফালৰ পৰা আমাক কিবা এটা উপায় লাগে। মানে ইয়াত ক'তো ধৰক ভাল দৰৱ দিব পৰা বা কিবা এটা আমাক ব্যৱস্থাটো কৰি দিব লাগে। চৰাই খাইছে যদি শেষ কৰিব পৰা নাই, ইমান বৰ বেছি চৰাইও নাই। আমি তাৰ বাবে আমাক কৈছিলে বিভাগীয় ফালৰ পৰা মানে জেং চেং দিবলৈ কাৰণে আমি দিছোঁ, কিন্তু আমি তথাপিতো উপকৃত হ'ব পৰা নাই। আমাৰ এতিয়াতো শেষ ভৰসা এতিয়া চৰাই হৈছে, উপায়টো নাই। তাহাঁতি এতিয়া কিমান চৰাইও খাই শেষ কৰিব পৰা নাই। লাখ লাখ এটা মানে ধানৰ মাথাত মানে 80টা 90টা মানে পোকে ইমান কণ আছেহে আকৌ মানে ওলাই আছে। আৰু বাকীখিনিতো চব খাই শেষে কৰিলে। গতিকে আমি আৰু এতিয়া আমি ভৰসা মানে চৰকাৰৰ ওপৰতো ক'ব নাপা। আমি এতিয়া ধৰক জেঙৰ ওপৰতে আমি চৰাইৰ ওপৰতে আমি নিৰ্ভৰ কৰি আছোঁ। তিনিদিন হৈছে আজি। তিনিদিনৰ পিছত যিটো উৰপোক আহিলে, সেই উৰপোকে তাৰমানে খাই যে একে ৰাতিটোৰ ভিতৰতে শেষ কৰি দিছে হাজাৰ হাজাৰ বিঘা। আৰু আমি কৃষি বিষয়া আহি পিনি আমাৰ চাই গ'ল, চাই পিনি দৰৱ দিলে, যিটো দৰৱ দিছে তাৰমানে সেই দৰৱটোৱে কাম কৰিব পৰা নাই। আৰু আমি তথাপিতো আমি এক্সট্ৰাকৈ তাৰমানে যিটো দোকানত পায় দৰৱ, যিমান কাৰা দৰৱ হ'লেও আৰি মাৰিছোঁ, তাৰমানে পোকখিনি মৰা নাই। যিমান মাৰিছোঁ তাৰমানে সিমান বাঢ়ি গৈছে। আৰু এজোপা গছত তাৰমানে পোক বাঢ়ি আৰু তাৰমানে ধান গছজোপা দেখি পোৱা নাই, অকল পোকে আছে। আৰু সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষক কৈছোঁ যে আমাক আৰু যদি ভাল দৰৱ যদি দিয়ে, যাতে যদি যিখিনি ভাল হৈ আছে সেইখিনি যদি ৰক্ষা কৰিবলৈ যদি দৰৱটো দিয়ে, তেতিয়া তাৰমানে আমি আৰু বছৰটোত কিবা হ'লেও অলপ পাম বুলি ভাবিছোঁ। যদি নহ'লেতো কোনো ধান নহ'লেতো আমাৰ একাল ব্যৱস্থা হৈ যাব। আৰু বিভাগীয় কৰ্তৃপক্ষই তাৰমানে অনতিপলমে সোনকালে যদি ব্যৱস্থা কৰি দিয়ে। আৰু চৰাই চিৰিকটি আশা কৰিছোঁ, হ'লেও চৰাই চিৰিকটিয়ে অলপ দেৰি খোৱাৰ পিছতে সিহঁতিতো শেষ কৰিব পৰা নাই, হ'লেও জেং চেং ব্যৱস্থা কৰা হৈছে। আৰু আমি শেষৰ পৰা এতিয়া সেই জেঙৰ ব্যৱস্থাই কৰিছোঁ। আৰু যদি চৰাই শেষ ভৰসা এই হৈছে আমাৰ এই গোটেই পথাৰ মানে এনেকুৱা জাক পোক আহি কিনি গোটেই মানে নষ্ট কৰিছে পথাৰত। আৰু তাৰ আগতে আমাৰ বানপানী হৈছিলে। বানপানী হোৱাৰ পিছত এই মানে বেমাৰটো লাগিছে। মানে বেমাৰ মানে কি, মানে লাখ লাখ পোক আহিছে আমাৰ ইয়াত। এতিয়া আমি বিভাগীয় ফালৰ পৰা আমাৰ দৰৱ পাতি দিছে, দিলে হ'লেও আমি মানে দৰৱ মাৰিছোঁ, কিন্তু আমি উপকৃত হ'ব পৰা নাই। মানে হাজাৰ হাজাৰ বিঘা আমাৰ কেইবাখন গাঁৱৰ মানে ৰাতিটোৰ ভিতৰতে দুদিনৰ ভিতৰত শেষ কৰিছে মানে খাই। সেইকাৰণে আমাৰ এতিয়া বিভাগীয় ফালৰ পৰা আমাক কিবা এটা উপায় লাগে। মানে ইয়াত ক'তো ধৰক ভাল দৰৱ দিব পৰা বা কিবা এটা আমাক ব্যৱস্থাটো কৰি দিব লাগে। চৰাই খাইছে যদি শেষ কৰিব পৰা নাই, ইমান বৰ বেছি চৰাইও নাই। আমি তাৰ বাবে আমাক কৈছিলে বিভাগীয় ফালৰ পৰা মানে জেং চেং দিবলৈ কাৰণে আমি দিছোঁ, কিন্তু আমি তথাপিতো উপকৃত হ'ব পৰা নাই। আমাৰ এতিয়াতো শেষ ভৰসা এতিয়া চৰাই হৈছে, উপায়টো নাই। তাহাঁতি এতিয়া কিমান চৰাইও খাই শেষ কৰিব পৰা নাই। লাখ লাখ এটা মানে ধানৰ মাথাত মানে 80টা 90টা মানে পোকে ইমান কণ আছেহে আকৌ মানে ওলাই আছে। আৰু বাকীখিনিতো চব খাই শেষে কৰিলে।
গতিকেলৈ আমি আৰু এতিয়া আমি ভৰসা মানে চৰকাৰৰ ওপৰতো ক'ব নাপাওঁ আমি এতিয়া ধৰক জেঙৰ ওপৰতে আমি চৰাইৰ ওপৰতে আমি নিৰ্ভৰ কৰি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত